হেল্ল' এভৰিৱান, অচ্যুত হিমাংগী চেনেললৈ মই হিমাংগীয়ে আজি বহু দিনৰ পিছত এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। কিয়নো আজিকালি ৰেচিপি ভিডিঅ' বনাই থাকিবলৈ মোৰ ওচৰত প্ৰায় সময়ৰ অলপমান নাটনি হৈছে। আজি বনাম মই গ্ৰীণ চিকেন ৰেচিপি এটা। আৰু যিহেতুকে মোৰ আজি কি হৈছে নাজানো, ইমানকৈ নৰসিংহ পাতেৰে চিকেন খাবলৈ মন গৈছে। সেইকাৰণে ৰাতিপুৱা মাক মেছেজ এটা কৰি কৈ থৈ দিছিলোঁ যে নৰসিংহ পাত অলপমান দি পঠিয়াবলৈ, আৰু মায়ে দি পঠিয়াইছে। মই বজাৰলৈ গৈ চিকেন লৈ আহিলোঁ। এতিয়া চিকেনখিনি মই নৰ্মেল পিঁয়াজ দি পেলাই ফ্ৰাই কৰি ল'ম। পিঁয়াজ, নিমখ, হালধি, জিৰা এনেদৰে দি আলুৰ লগত দি দিছোঁ, ফ্ৰাই কৰি ল'ম। তাৰপিছত মই পেষ্টটো দি দিম। আগতে পেষ্টটো দি দিব নালাগে। আৰু যিটো মই গ্ৰীণ চিকেনৰ কাৰণে পেষ্ট ৰেডি কৰিছোঁ, তাত দিছোঁ নৰসিংহ পাত, ধনিয়া, কেঁচা জলকীয়া, তাৰপিছত ডালচেনি আৰু গোটা ইলাচি দি মই মিক্সিত পেষ্ট এটা বনাই ৰেডি কৰি ৰাখিছোঁ। এতিয়া মাংসখিনিত হালধি দি দিছোঁ, দি অকণমান লৰাই মেলি ঢাকি মাংসখিনি অকণমান মই ভাজি ল'ম। আৰু আজি যিহেতুকে গ্ৰীণ চিকেনে বনাইছোঁ, ইয়াত চব গ্ৰীণ কালাৰৰ বস্তু মই ইউজ কৰিছোঁ। এতিয়া দিছোঁ অকণমান মটৰ চিকেনো খাই বহুত টেষ্টি লাগে। আৰু মটৰখিনি এতিয়া মাংসটোৰ লগত অকণমান ভাজি লৈ ল'ম, যাতে মটৰখিনিও ধুনীয়াকৈ সিজি যায়। তাৰপিছত এতিয়া মই দি দিম পেষ্টটো, কাৰণ মাংসখিনি অলৰেডি মোৰ ভাজি ধুনীয়া ড্ৰাই হৈ গৈছে। আৰু এতিয়া ইয়াতে মই পেষ্টটো দি দিছোঁ। পেষ্টটো দি পেলাই এতিয়া অলপমান লাৰি চাৰি তাক ঢাকি আৰু মছলাটোৱে মাংসটোৱে মিক্স হ'বলৈ দি দিম। তাৰপিছত মই দেখুৱাই আছোঁ বাৰু। এতিয়া মছলাটোত অকণমান পানী দি মই অকণমান মছলাটো ভাজি লৈছোঁ, যাতে মছলাই মাংসই খুব ধুনীয়াকৈ মিল খাই যায়। আপোনালোকে এনেদৰে দি ল'ব পাৰে। আৰু কোনে কোনে গ্ৰীণ চিকেন কেনেদৰে বনায় প্লিজ মোক কমেণ্ট কৰি জনাব। এতিয়া মই পানী সৰহকৈ দি দিছোঁ, মানে অলপ জুলীয়াকৈ বনাম যিহেতুকে জোল হোৱাকৈ দি দিছোঁ। আৰু এতিয়া উতলি দি দিম। তাৰপিছত খাবলৈ হৈ যাব। ইমান ধুনীয়া গোন্ধ ওলাইছে নহয় নৰসিংহ পাত, তাৰপিছত ধনিয়া পাতৰ একদম পূৰা মানে মজা গোন্ধাইছে। আৰু খাবলৈ বহুত বেছি টেষ্টি হয়। যিসকলে খাই পাইছে তেওঁলোকে জানেই সঁচাকৈ কেনেকুৱা লাগে। আৰু যিসকলে নাই খাই পোৱা, এবাৰ প্লিজ খাই চাব আৰু মোক কমেণ্ট কৰিব যে গ্ৰীণ চিকেনটো খাই কেনেকুৱা লাগিলে আপোনালোকৰ। আগতেতো মই এনেই তিল চিকেন বা নৰ্মেল চিকেনৰ ভিডিঅ' দিলোঁৱেই, আজি গ্ৰীণ চিকেনৰো দিলোঁ। আজিলৈ বাই।